কি অকলে থাকে ৰাতি আপোনাক ভয় নালাগে কিবা যদি আপোনাৰ বিপদ হয় কথা ক'ব নোৱাৰে লোকে এতিয়া গৈ তেওঁ পানী আনে স্কিপ এটাও নকৰিব এগতকে চাব ভিডিঅ'টো ব'লা আমি এতিয়া যাওঁ কাৰ্ডম নমস্কাৰ সকলোলৈ মোৰ নতুন ভিডিঅ'লৈ সকলোলৈ স্বাগতম জনাইছোঁ এতিয়া আমি ডংকা মোকাম আছোঁ অৰ্থাৎ ডংকা পশ্চিম কাৰ্বি আংলং জিলা যোৱাকালি আমি এজন ককা বয়সত তাতে গৈছোঁ পুনৰ আকৌ আজি আমি তেওঁ তাত যাম চ' আমি ফাইনেলি পালোহি আপোনালোকে চাব পাৰে এই ঘৰটো তেওঁ ইয়াতে অধিককৈ কিমান বছৰ তেনেকৈ থাকিলে অধিককৈ 20 বছৰমান তেওঁ এই ঘৰটো থাকিলে যোৱাকালি আমি তেনেকৈ তেওঁৰ পৰা আমি শুনিব পাৰিছোঁ তেওঁ সেয়া ইয়াতে আছে আপোনালোকে দেখিব পাৰে এই ঘৰটো তেওঁ গোটেই দিনটো থাকে বা গোটেই বছৰটো তেওঁ এই ঘৰটো আছিলে এতিয়া আমি কিছু কথা তেওঁ বিষয়ে আমি জানিব পাৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি অনুৰোধ কৰিছোঁ সকলোকে আপোনালোকে দেখিব পাৰে তেওঁ ককা আৰু এই ঘৰখন তেওঁ অধিককৈ কেইবছৰ আছে বা তেওঁ বিষয়ে আমি জানিব পাৰিম এই ভিডিঅ'টো যোগেদি দি আৰু প্ৰথম নাংদি মেন চিঠা নিকঠা আছামিজ পেনাং পবন্দে নাংদিখন মোৰ নাম ৰাজান ক্ৰু আপুনি এই ঘৰটো আপুনি কেইবছৰলৈকে আছিলে কিমান বছৰলৈকে 2000 কিমান চনত আপুনি এই ঘৰটো অকলে আছিলে 2000 মন কৰা নাই হ'লেও 20 বছৰমান হ'ব পাৰে মানে 20 বছৰলে 2000টো হৈ যাব 2000 চনত বা 2001 চনত আমি জানিব পাৰিছোঁ আপুনি বোলে পাথৰৰ যোনটো এই ঘৰখন আপুনি প্ৰথম আছে পাথৰখনত কিবা লিখি থৈ দিছে আপুনি এই পাথৰটো দেখাব পাৰিব নেকি এই পাথৰত এই ঘৰটো কি অকলে থাকে অকলে ৰাতি আপোনাক ভয় নালাগে নালাগে আৰু কিবা যদি আপোনাৰ বিপদ হয় তেতিয়া আপোনাৰ মানে বিপদ ৰাতি কথাটো ক'ব নোৱাৰে হ'লে থকাটো থাকিছে দিনে ৰাতি থাকে আৰু মানুহ চোৰ অহা নহাটো বেলেগ কথা অকলে থাকে আৰু দিনে ৰাতি আপোনাৰ বয়সটো কিমানমান হ'ব বয়সটো 70-80মান হ'ব আপুনি ঘৰটো অকণ দেখাই দিব নেকি ভিতৰত আপুনি ক'ত থাকে ক'ত খোৱা বোৱা বনায় চ' এই ঘৰটো আপোনালোকে চাব পাৰে এই ঘৰটো তেওঁ অধিককৈ 20 বছৰমান এই ঘৰটো তেওঁ ইয়াতে তেওঁ থাকে আৰু তেওঁ খোৱা বোৱা দি তেওঁ সকলো তেওঁ ইয়াতে A to Z মানে ইয়াতে তেওঁ থাকে আৰু মই সকলো কিছু ইয়াতে পিঁয়াজ গছ তেওঁ ইয়াতে লগাই থৈ দিছে আপোনালোকে দেখিব পাৰে আৰু ইয়াতে ঘৰটো এতিয়া আমি চাওঁ ইয়াতে চব্জি আপোনালোকে দেখিব পাৰে ইয়াতে চব্জি কেইটামান থাকে তেওঁ এনেকুৱাতো 20 বছৰকৈ তেওঁ এই জীৱনটো তেওঁ চলালে বা জীৱনটো তেওঁ গোটালে এইটো ধেমালি কথা নহয় 20 বছৰকৈ চ' এতিয়া তেওঁ ক'ত শুই আপোনালোকে দেখিব পাৰে তেওঁ ইয়াতে ৰাতিটো শুই বা তেওঁ কিবা লাইন চাইনটো একো ব্যৱস্থা নাই চৰকাৰক কিবা আপুনি কিবা সহায় সুধিব বিচাৰে নেকি বিচাৰে মানে সহায় কৰাটো ভালে হ'লে কিবা সহায় কৰাটো কি হ'ব আৰু আপুনি খোৱা বোৱা ক'ত বনায় তাতে বনায় তাতে বনায় চ' মই সকলোকে অনুৰোধ কৰিছোঁ যে কাৰ্বি আংলং যিমানখিনি ৰিডাৰ্ছ আছে যে তেওঁ সহায়টো বিচাৰে কিন্তু এতিয়ালৈকে আপুনি সহায়টো পোৱা নাই পোৱা নাই কাকো অহা নাই তেনেকুৱা কাম কৰাটো অহা নাইতো আমি চাগে প্ৰথম আহিছোঁ এনেকৈ সামাজিক মাধ্যমত বা আপোনালোকে দেখিব পাৰে আমি চাগে প্ৰথম বা সংবাদ মাধ্যম বা সামাজিক মাধ্যমত প্ৰথম তেনেকৈ আহিছোঁ মই সকলোকে অনুৰোধ কৰিছোঁ যে যিমানখিনি কাৰ্বি আংলঙত নেতাসকলোকে আছে যে আপোনালোকে কিছু সহায় কৰি দিব লাগিব কাৰণ তেওঁ এই ঘৰটো আপোনালোকে দেখিব এই ঘৰৰ অৱস্থা আৰু তেওঁ বহুত বয়স হ'ল 80মান হ'ল আৰু তেওঁ এই ঘৰটো বা আপোনালোকে দেখিব পাৰে এই পাহাৰখনত যদি চায় যে এই পাহাৰখনত এটা ঘৰৰ নাই খালি তেওঁ এই মাত্ৰ অকলে থাকে চ' মই আকৌ বাৰে বাৰে অনুৰোধ কৰিছোঁ যে আমাৰ সকলোকে কাৰ্বি আংলং নেতাসকলোকে যে আপোনালোকে সহায় কৰি দিব তাকে অনুৰোধ কৰিছোঁ আপুনি কিবা ক'ব যে আমাৰ
কাৰ্বি আংলং মুখ্য কাৰ্য সদস্য মাননীয় ডক্টৰ তুলিৰাম ৰংহাং কিবা সহায় সুধিব বিচাৰিবনে? সহায় কাৰণে ঘৰখন কিবা সহায় কৰিলে টিংখন ইমানমান সহায় কৰিলে ভাল লাগে। টিংখনৰ এটাও নাই, আপোনালোকে দেখিব পাৰে গোটেই। এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। এই ভিডিঅ'টো মই আকৌ লোকেশ্যনটো আপুনি গাঁৱতটো কৈ দিব নেকি? গাঁৱতটো কি গাঁৱত পৰে? ৰহাং গাঁও। ৰংহাং গাঁও। চ' এই পশ্চিম কাৰ্বি আংলং জিলা আৰু দমকামুকাম ৰংহাং গাঁও। পুডুম চালপৌ বুলি চেণ্টাৰটো পুডুম চালপৌ। চেণ্টাৰটো পুডুম চালপৌ। গাঁওটো ৰহাং গাঁও, চেণ্টাৰটো পুডুম চালপৌ। তেওঁৰ মতে এই ঘৰখন লাইন চাইন ব্যৱস্থা নাই লাইন চাইন ব্যৱস্থা নাই। তাৰপিছত সেইটো সহায় কৰিব লাগিব, কাৰণ তেওঁ যিহেতু অকলে থাকে আৰু এইটো চাগে আচৰিত কথা ন, তেওঁ এই ঘৰখন তেওঁ অকলে থাকে আৰু তেওঁ তাতে জুই পোহাই ইয়াতে খোৱা বোৱা তেওঁ বনায়। আপোনালোকে দেখিব পাৰে খোৱা বোৱা তেওঁ বনায়। আৰু এই ঘৰখনৰ যদি আমি চাওঁ যে পানী ব্যৱস্থাটো নাই, দমকল চমকল কিবা ৱেল চেল ক'ত যাব লাগিব তেতিয়া? পুৰা তলত। আৰু এই বয়সত আপোনালোকে ভাবিব নোৱাৰিব যে 80 বছৰত তেওঁ অকলে থাকে আৰু পানী ল'বলৈ বা খোৱা বোৱালৈ পানীৰ যিহেতু প্ৰয়োজন, এই পানী ল'বলৈ তেওঁ এই তলতখন কিমান কিলোমিটাৰমান হ'ব ইয়াৰ পৰা? কিলোমিটাৰ ইমান চাব যাব নেকি? চাবলৈ ব'লা আমি কিলোমিটাৰখন চাওঁ। তেওঁ পানী ক'ৰ পৰা আনে, আপোনালোকে চাই থাকিব ভিডিঅ'টো। ত' আমি এতিয়া পানী তেওঁ ক'ৰ পৰা পানী আনে ঘৰটোলৈকে এতিয়া গৈ আছোঁ। তেওঁ য'ত পৰা পানী আনে আপোনালোকে ভিডিঅ'টো চাব, স্কিপ এটাও নকৰিব, শেষলৈকে চাব ভিডিঅ'টো। ব'লা আমি এতিয়া যাওঁ। আমি আহি পালোহি, আপোনালোকে দেখিব পাৰে তেওঁ ককাই 20 বছৰ যাত্ৰাটো, জীৱনৰ যাত্ৰাটো তেওঁ এই পানী খাই বৈ বা পানী খোৱা বোৱা দি, ভাত চাত বনোৱা বা চব্জি ধোৱা দি তেওঁ এই পানী পৰাই তেওঁ গোটেই 20 বছৰ যাত্ৰাটো তেওঁ পাৰ কৰিলে। এতিয়া আপোনালোকে দেখিব পাৰে যে পানীটো ইমানটো চাফা নহয়। চ' মই চৰকাৰক সেইটোৱে বাৰে বাৰে অনুৰোধ কৰিছোঁ যে কিবা সহায় লাগিব তেওঁ। এতিয়া সেইটো ধেমালি কথা নহয়, পানীটো ইমান চাফা নহয় আৰু পানীটো বহুত দৰকাৰ আমাৰ কাৰণে। পানী চাফাটো বহুত দৰকাৰ। আপোনালোকে দেখিব পাৰে পানীটো গোটেই সেইটো পানীটো কিন্তু ঠাণ্ডা আছে আৰু এই পানীটোৱে তেওঁ খোৱা বোৱা দি A to Z আৰু পানী চাওক আমাৰ ফিনিদি সৰু এটা গিফ্ট নিচিনা। গম পাইছোঁ ইমানটো তেওঁ জীৱনটো চুই নাযাব, কিন্তু যাতে 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে এই বস্তুটো যিহেতু তেওঁৰ কাৰণে সৰু এটা আপোনাৰ কাৰণে। আৰু যিহেতু লগতে মই এটা বস্তু এতিয়া দেখাব বিচাৰিছোঁ, চব্জিকেইটা এইটো চব্জিকেইটা গোটেই অৰ্গেনিক, গোটেই পাহাৰৰ চব্জিকেইটা। এইটো কি চব্জি বা? চব্জি বকুৰি আৰু হেন্দু। হেন্দু মানে কচু, মানে কচু আৰু বকুৰি। পাহাৰৰ কচু তেওঁ এতিয়া বনাব। আৰু সকলোকে সেইটোৱে আশা কৰিছোঁ, সকলোকে অনুৰোধ কৰিছোঁ, আশাও কৰিছোঁ যে আপোনালোকে সহায় কৰিব যিমানখিনি। বাৰে বাৰে অনুৰোধ কৰাৰ নিচিনা হ'ল যে আমাৰ যিমান কাৰ্বি আংলং নেতা সকলোকৰ কাৰণে, যে বাৰে বাৰে অনুৰোধ কৰিছোঁ, বাৰে বাৰে অনুৰোধ কৰি আছোঁ যে আপোনালোকে এই সহায় কৰিব। তেওঁ যিহেতু তেওঁ ইমান জীৱনটো ইমান সহজ নহয়, তেওঁ জীৱনটো পাৰ কৰা। সেইটোৱে কথাটো। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পালে। আৰু বাৰে বাৰে অনুৰোধ কৰিছোঁ যে যিমানখিনি আমাৰ কাৰ্বি আংলং জিলা বা এই ঠাইখন মই আকৌ এবাৰ লোকেশ্যন কৈ দিছোঁ যে পশ্চিম কাৰ্বি আংলং জিলা দমকামুকাম অৰ্থাৎ ডংকা ৰংহাং গাঁৱত এই লোকেশ্যনখন আছে। আপোনালোকে তেওঁ এই পাহাৰখন যদি আহে, পাহাৰ নামটো কি আছিলে? কুংৰি পাহাৰ। এই পাহাৰখনত যদি তেওঁ আহে, ৰাস্তা অকণ আছে, সৰু মূল ৰাস্তা, সকলোকে আহিব পাৰে, তেওঁ সহায় কৰিব পাৰে আপোনালোকে যদি সহায় কৰিব বিচাৰিছে। এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। এই ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰিব, কেনেকুৱা লাগিছে কমেণ্ট কৰিব। লগ পাই আছোঁ নতুন এটা ভিডিঅ'লৈ। কাৰ্ডম, ধন্যবাদ। জয় আই অসম।